হেল্ল' এভৰিৱান। যিকোনো কম্পিটিটিভ এক্সামত কোডিং ডিকোডিঙৰ ওপৰত প্ৰশ্ন সোধা দেখিবলৈ পোৱা যায়, কিন্তু এই কোডিং ডিকোডিঙৰ প্ৰশ্নৰ উত্তৰসমূহ কৰিবলৈ আমাক বহুতো সময় লাগে। কিন্তু তোমালোকৰ যদি ইংৰাজী আখৰকেইটাৰ প্লেচ ভেলু কেইটা যদি তোমালোকৰ জনা থাকে, তেনেহ'লে অতি কম সময়ৰ ভিতৰত তোমালোকে কোডিং ডিকোডিংটো কৰিব পাৰিবা। তো আজি মই কেইটামান ট্ৰিকৰ সহায়ত ইংৰাজী আখৰকেইটাৰ প্লেচ ভেলু সম্পৰ্কে আলোচনা কৰিম। আৰু যদি তোমালোকে এই ট্ৰিক কেইটা মনত ৰাখিব পাৰা, তোমালোকে জীয়াই থকালৈকে ইংৰাজী আখৰৰ প্লেচ ভেলু কেইটা তোমালোকে কেতিয়াও পাহৰি নোযোৱা। অতি সহজে তোমালোকে মনত ৰাখিব পাৰিবা। তো এতিয়া বোলে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমাৰ এৰ পৰা ই লৈকে এই পাঁচটা আমাৰ ইজিলি মনত থাকে। এৰ প্লেচ ভেলু 1, B2, C3, D4 আৰু E5। এইকেইটাৰ কাৰণে আমাৰ একো ট্ৰিক্সৰ প্ৰয়োজন নহয়, এনে মনত থাকে এইকেইটা। আৰু লাষ্টৰ দুটা Y আৰু Z, এই দুটাৰ প্লেচ ভেলু আমাৰ ইজিলি মনত থাকিব। ৱাইৰ 25 আৰু জেঠৰ 26। জেঠৰ প্লেচ ভেলু 26। তো তাৰপিছত এই এফৰ পৰা আমাৰ কনফিউজটো আহি যায়। এফৰ প্লেচ ভেলু কিমান? 6। এফৰ প্লেচ ভেলু 6। গতিকে 6টো তোমালোকে কেনেকৈ মনত ৰাখিবা? এফৰ তোমালোকে এটা ৱৰ্ড মনত ৰাখিবা, এফ ফৰ ফিক্স। এফ ফৰ ফিক্স। আৰু ফিক্সৰ লগত এটা সংখ্যাৰ এটা ৰাইমিং ৱৰ্ডছ। ফিক্সৰ লগত সংখ্যাৰ এটা ৰাইমিং ৱৰ্ডছ মনত ৰাখা, কি? 6। ফিক্স 6। মিল আছে, হয় না? তো এনেকৈ তোমালোকে এফৰ প্লেচ ভেলুটো ইজিলি মনত ৰাখিব পাৰিবা। তাৰপিছত আৰু জিৰ প্লেচ ভেলু কিমান? 7। জিৰ প্লেচ ভেলু 7। এইটো মনত ৰাখিবলৈ তোমালোকে ৱৰ্ল্ডত G7 কাণ্ট্ৰি আছে, এইটো মনত ৰাখিব পাৰা। আৰু নহ'লে তোমালোকে ইয়াত চোৱা, ইজিলি এইটো আৰু বেছি সহজ হ'ব। ইয়াৰ পৰা এইখিনিলৈকে কেনেকুৱা দেখিবলৈ কেনেকুৱা হৈছে? 7, হয় না? ইয়াৰ পৰা এইখিনিলৈকে 7ৰ নিচিনা। তো জিৰ প্লেচ ভেলু 7, এইটোৰ পৰা তোমালোকে ইজিলি মনত ৰাখিব পাৰিবা। তাৰপিছত এইচৰ প্লেচ ভেলু কিমান? 8, হয় না? তোমালোকে ইয়াৰ পৰা এইখিনিলৈকে লগাই দিয়াচোন। তাৰপিছত ইয়াৰ পৰা এইখিনিলৈকে লগাই দিয়া। কি হ'ল এইটো? 8। একেবাৰে সহজ। তাৰপিছত আইৰ প্লেচ ভেলু কিমান? 9, হয় না? আইৰ প্লেচ ভেলু 9। আৰু আইটো আমি এনেকৈও লিখিব পাৰোঁ, হয় না? গতিকে এইটো যদি আখৰ হিচাপে ধৰোঁ কিমান কি হ'ব? আই হ'ব, আৰু সংখ্যা হিচাপে ধৰিলে 9। গতিকে I9, এইটো মিল আছে। গতিকে এইটোৰ পৰা তোমালোকে আইৰ প্লেচ ভেলুটো ইজিলি মনত ৰাখিব পাৰিবা। জেৰ প্লেচ ভেলু কিমান? 10। জেৰ প্লেচ ভেলু 10। আৰু 10 জেটো আমি যদি অলপ এনেকৈ বেকাকৈ লিখোঁ, এইটো কি হ'ল? এইটো এটা কি হ'ল? হকী ষ্টিক হ'ল, হয়নে নাই? হকী ষ্টিকৰ নিচিনা হৈছে, হয় না? আৰু হকী অকল ষ্টিকৰ দ্বাৰাতো আমি হকী খেলিব নোৱাৰোঁ। তাৰ লগত কি লাগিব? এটা বল লাগিব। ইয়াত এটা বল বনাই দিয়া। তেনেহ'লে এইটো কি হ'ল? 10, হয় না? এনেকৈ ইজিলি মনত ৰাখিব পাৰিবা। তাৰপিছত কেৰ প্লেচ ভেলু কিমান? 11, হয় না? কেৰ প্লেচ ভেলু 11। ইয়াৰ কাৰণে তোমালোকে IPLৰ এটা টিমৰ নাম মনত ৰাখিবা, কিং 11 পাঞ্জাৱ। কিং 11 পাঞ্জাৱ। ইয়াৰ পৰা 11টো আহিছে নে নাই? তো ইয়াৰ পৰা কিং 11 পাঞ্জাৱ, এইটোৰ দ্বাৰা তোমালোকে কেৰ প্লেচ ভেলুটো ইজিলি মনত ৰাখিব পাৰিবা। তাৰপিছত এলৰ প্লেচ ভেলু 12। এল ফৰ লাভ মনত ৰাখিবা, লাভ। আৰু যোনে লাভ কৰে তাৰ কি হয়? 12 বাজি যায়, হয় না? লাভ কৰিলে 12 বাজি যায়, লাইফৰ 12 বাজি যায়। তো এইটোৰ দ্বাৰা এলৰ প্লেচ ভেলুটো ইজিলি মনত ৰাখিব পাৰিবা। এলৰ পিছতে আছে এম। আৰু যেতিয়া নতুন নতুন লাভ হ'ব, যেতিয়া প্ৰেমত পৰিব, নতুন প্ৰেমত পৰিব, তেতিয়া কি হ'ব? মনৰ ফূৰ্তিতে কি কৰিব? গান গোৱা আৰম্ভ কৰিব। কি গান গাব? মে তেৰা হোনে লাগা। মে তেৰা হোনে লাগা। মে তেৰা হোনে লাগা। তো হিন্দীত 13ক কি বুলি কোৱা হয়? হিন্দীত 13ক কি কয়? তেৰা, হয় না? তেৰা। গানটো যিহেতু হিন্দীত, তো তোমালোকে এইটো হিন্দীত মনত ৰাখিবা, তেৰা, মে তেৰা। তেৰাটো হিন্দীত
ইংৰাজীত 13 হয় না গতিকে এমৰ প্লেচ ভেলুটো 13 ইয়াৰ পৰা তোমালোকে ইজিলি মনত ৰাখিব পাৰিবা এনৰ প্লেচ ভেলু কিমান 14 এনৰ প্লেচ ভেলু 14 এইটো কেনেকৈ মনত ৰাখিব এইটো মনত ৰাখিবৰ কাৰণে এনৰ এন ফৰ নৱেম্বৰ মাহটো মনত ৰাখক নৱেম্বৰ মাহৰ 14 তাৰিখটো আমাৰ সকলোৰে মনত থাকে হয় না কিহৰ কাৰণে 14 নৱেম্বৰটো শিশু দিৱস হিচাপে পালন কৰা হয় গতিকে 14 এনৰ প্লেচ ভেলুটো 14 তো 14 নৱেম্বৰটো আমি মনত ৰাখিব পাৰোঁ মনত ৰাখি আমি এনৰ প্লেচ ভেলুটো ইজিলি মনত ৰাখিব পাৰোঁ তাৰপিছত অ ঠিক তেনেদৰে অ'ৰ প্লেচ ভেলু কিমান 15 আৰু অ'ৰ পৰা তোমালোকে অক্টোবৰ মাহটো মনত ৰাখা অক্টোবৰ আৰু 15 অক্টোবৰটো কি এটা স্পেচিয়েল ডে কিহৰ কাৰণে 15 অক্টোবৰটো ৱৰ্ল্ড ষ্টুডেণ্ট ডে হিচাপে পালন কৰা হয় ৱৰ্ল্ড ষ্টুডেণ্ট ডে কিহৰ কাৰণে ৱৰ্ল্ড ষ্টুডেণ্ট ডে পালন কৰা হয় ডক্টৰ APJ আব্দুল কালামৰ বাৰ্থডে আছিল 15 অক্টোবৰ আৰু সেইকাৰণে 15 অক্টোবৰটো ৱৰ্ল্ড ষ্টুডেণ্ট ডে হিচাপে পালন কৰা হয় তো অ'ৰ পৰা অক্টোবৰ মনত ৰাখিব অক্টোবৰৰ 15 তাৰিখটো মনত ৰাখিব ৱৰ্ল্ড ষ্টুডেণ্ট ডে হিচাপে পালন কৰা হয় এইটো এটা জিকে কুৱেশ্যন হৈ গ'ল লগতে তোমালোকে অ'ৰ প্লেচ ভেলুটো মনত ৰাখিব পাৰিবা তাৰপিছত পিৰ প্লেচ ভেলু কিমান 16 পিৰ প্লেচ ভেলু 16 এইটোৰ কাৰণে তোমালোকে মনত ৰাখিবা এটা কাহিনী মনত ৰাখিবা পি আৰু কিউৰ কাৰণে এটা কাহিনী কি 16 বছৰীয়া প্ৰিন্সে 17 বছৰীয়া কুইনৰ লগত বিয়া পাতিলে কুইন এইটো প্ৰিন্স পি ফৰ প্ৰিন্স মনত ৰাখিব 16 প্ৰিন্সৰ বয়স কিমান 16 বছৰ আৰু কুইনৰ বয়স 17 বছৰ হৈ গ'ল তাৰপিছত আৰৰ প্লেচ ভেলুটো 18 ইয়াৰ কাৰণে তোমালোকে কি মনত ৰাখিবা ৰাইট টু ভোট মনত ৰাখিবা ৰাইট টু ভোট কিমান বছৰ হয় 18 হয় না অৰ্থাৎ 18 বছৰত আমি ভোটাৰ অধিকাৰ পাওঁ এইটোৰ পৰা ৰাইট টু আৰ ফৰ ৰাইট টু ভোট মনত ৰাখিবা আৰু ভোটাৰ অধিকাৰটো আমি কেতিয়া পাওঁ 18 বছৰ বয়স হ'লে আমি ভোটাৰ অধিকাৰ লাভ কৰোঁ গতিকে আৰৰ প্লেচ ভেলু 18 এইটোৰ দ্বাৰা ইজিলি মনত থাকিব তাৰপিছত টি2 চোৱা আগত টি20 মেচ হয় না টি20 ৱৰ্ল্ড কাপ হয় ইয়াৰ পৰা ইজিলি মনত থাকিব টি20 মেচ আৰ আৰু টিৰ মাজত কি আছে এছ তেনেহ'লে কি হ'ব অবভিয়াছলি 19 হ'ব এইটো মনত ৰাখিলে হ'ল আৰ আৰু টিৰ মাজত আছে এছটো আৰ 18 টি20 হ'লে এছটো কিমান হ'ব 19 হ'ব তাৰপিছত ইউ প্লেচ ভেলুটো কিমান 21 ইয়াৰ কাৰণে এটা সেন্টেন্স মনত ৰাখিব ইউ গিভ মি এ কিচ ইউ গিভ মি এ কিচ এই কিচ শব্দটো আমি যদি 21 লিখোঁ হিন্দীত কি কয় এইটো 21 21 বুলি কয় তো কিচ 21 মিল আছে হয় না এনেকৈ মনত ৰাখিব কিচ 21 কিচৰ লগত 21 হিন্দীত যদি কওঁ 21ৰ মিল আছে 21 মানে 21 তাৰপিছত ভি ফৰ ভিক্টৰী মনত ৰাখিব ভিক্টৰী মনত ৰাখক আমি যদি কোনো কামত ভিক্টৰী লাভ কৰোঁ চিম্বলটো কি আমি ব্যৱহাৰ কৰোঁ দুটা এনেকৈ আঙুলি দিওঁ হয় না এনেকৈ দুটা আঙুলি এনেকৈ দিওঁ তো এইটোৰ পৰা মানে ভিক্টৰী মানে দুটা দুই লিখা তেনেহ'লে ভিক্টৰী দুটা দুই লিখা এনেকৈ আমি ভিৰ প্লেচ ভেলুটো মনত ৰাখিব পাৰে ডব্লিউৰ প্লেচ ভেলুটো কিমান 23 হয় না এইটো মনত ৰাখিবলৈ একেবাৰে সহজ তলত কেইটা লাইন আছে প্ৰথমতে তলত চোৱা কেইটা লাইন এটা দুটা লাইন আছে সেইকাৰণে আমি কি লিখিলোঁ 2 লিখিলোঁ ওপৰত কেইটা আছে লাইন এটা দুটা তিনিটা 3 আছে 3 লিখি দিলোঁ আমি এই কিমান হ'ল 23 গতিকে ডব্লিউৰ প্লেচ ভেলুটো 23 আৰু এক্সৰ প্লেচ ভেলু 24
4 এইটো মনত ৰাখিব কেনেকৈ আগত এনেকৈ এটা লাইন ড্ৰ কৰক তাৰপিছত ক্ৰছ কৰি ইয়াৰ মাজেদি আৰু এটা লাইন ড্ৰ কৰক আমি কেইটা লাইন ড্ৰ কৰিলোঁ দুটা হয় না এটা দুটা লাইন ড্ৰ কৰাৰ পিছত এই লাইন দুটাৰ কেইটা ভাগ হ'ল চাৰিটা ভাগ হৈছে হয় না 1 2 3 চাৰিটা ভাগ হৈছে ইয়াত 4 লিখি দিয়ক তেনেহলে কিমান হ'ল 24 আৰু x ৰ প্লেস ভ্যালুটো কিমান 24 এনেকৈ ইজিলি মনত ৰাখিব পাৰে তাৰপিছত লাষ্টৰ দুটাটো আমাৰ এনে মনত থাকে প্ৰথমতে কৈছো মই ফাৰ্ষ্টৰ পাঁচটা আৰু লাষ্টৰ দুটা আমাৰ এনে মনত থাকিব হয় না z2 হ'ল 26 আৰু y2 25 ইংৰাজী আখৰৰ প্লেস ভ্যালুৰ সহায়ত আমি কেনেকৈ কম সময়ৰ ভিতৰত এনসাৰ কৰিব পাৰো তাৰ কাৰণে এটা एग्जांपल চোৱা ইয়াতে এটা কোশ্চেন দিয়া আছে কোশ্চেনটোত কি কৈছে in a certain code language golf is coded as 44 and ball is coded as 31 how will play be coded in that language তাৰ মানে কি কৈছে যদি গলফৰ কোডটো 44 হয় আৰু বলৰ কোডটো যদি 31 হয় তেনেহলে প্লেৰ কোডটো কিমান হ'ব প্ৰথমতে আমি কি কৰিম প্লেস ভ্যালুটো উলাম হয়না GOLF জিৰ প্লেস ভ্যালুটো মনত আছে না জিৰ প্লেস ভ্যালুটো এইখিনিলৈকে কি 7 হয় না জিৰ প্লেস ভ্যালু 7 or 15 O for অক্টোবৰ 15 অক্টোবৰ মনত ৰাখিব L ফল কি আছিল লাভ হলে কি হয় 12 বাজি যায় 12 তাৰপিছত F for কি আছিল ফিক্স 6 হয় না এতিয়া এই গোটেইকেইটা কি কৰিব প্লাস কৰি দিয়ক গোটেইকেইটা আমি কি কৰিম প্লাস কৰিলে কিমান হ'ব 40 হ'ব হয় না 40 আৰু তাৰ লগত আমি কি কৰিম 4 এটা যোগ কৰি দিম যেহেতু আমাৰ ইয়াত 44 আছে তাৰ কাৰণে এইটো আমি এটা লৈছো 4 আমি যোগ কৰিম তেনেহলে কিমান হ'ব এতিয়া 44 এতিয়া চোৱা এই ট্ৰিকটো আমাৰ ইয়াত যেটো ট্ৰিক ব্যৱহাৰ কৰিলো এই ট্ৰিকটো আমাৰ এই বলৰ লগত প্ৰযোজ্য হ'ব নে নহব এইটো আমি এতিয়া পৰীক্ষা কৰিম হয়না এতিয়া আকৌ চোৱা এতিয়া বল B A ডাবল L বল এতিয়া চোৱা B ৰ প্লেস ভ্যালু কিমান এইটো আমি ইজিলি ক'ব পাৰো 2 A ৰ কিমান 1 আৰু L ফৰ কি আছিল লাভ হলে কি হ'ব 12 বাজিব হয়না L ফৰ লাভ 12 বাজিব এটা এইকেইটা আমি কি কৰিম সেম ট্ৰিকটো আমি ইয়াতো ব্যৱহাৰ কৰিম এইটোৰ সেম ট্ৰিক ইয়াতো ব্যৱহাৰ কৰিম গতিকে গোটেইকেইটা কি কৰিম প্লাস কৰিলে কিমান হ'ব 27 হয়না 27 ৰ লগত আমি কি যোগ কৰিম এটা 4 এটা যোগ কৰিম হয়না যেহেতু সেম ট্ৰিক আমি ইয়াত ব্যৱহাৰ কৰিম তেনেহলে কিমান হ'ব 31 তেনেহলে এই ট্ৰিকটো ইয়াত কাম কৰিছে ঠিক এই ট্ৰিকটো ব্যৱহাৰ কৰি আমি এতিয়া প্লেৰ কোডটো আমি উলিয়াব লাগে এতিয়া চোৱা প্লে PLAY প্লে প্ৰিন্স কি আছিল 16 বছৰীয়া প্ৰিন্সে কি কৰিছিল 17 বছৰীয়া কুইনক বিয়া পাতিছিল গতিকে প্ৰিন্স P ফৰ প্ৰিন্স 16 বছৰ তাৰ পিছত L মানে লাভ হলে 12 বাজিব A এৰ প্লেস ভ্যালু কিমান 1 আৰু Y ৰ কিমান 25 এইটো আমাৰ এনে মনত থাকে গতিকে এইকেইটা এতিয়া আমি কি কৰিম এইকেইটা প্লাস কৰি দিম আগৰ দুটা ট্ৰিক্সৰ নিচিনাকৈ এই দুটা আমি কি কৰিম এতিয়া প্লাস কৰিলে আমি কিমান পাম 54 পাম তাৰ লগত আমি কি যোগ কৰিম এটা 4 এটা যোগ কৰিম হয়না 4 যোগ কৰিলে কিমান হ'ব 58 ক'ত আছে অপচনত B নম্বৰ অপচনত আছে গতিকে B ইজ দা কারেক্ট आंसर 58 গতিকে বুজি পাইছা আশা কৰো ভিডিওটো তোমালোকৰ ভাল লাগিছে আৰু যদি ভিডিওটো ভাল লাগিছে এটা লাইক কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আজিৰ ভিডিওটো ইমানেই সামৰিছো পৰৱৰ্তী অন্য এটি ভিডিওত আকৌ লগ পাম ধন্যবাদ